মোৰ ইয়াৰ অনুৰোধ, ল'ৰাটোক যাতে সেইখিনি নকৰি ক'ৰবাত যদি দুখ দায় হৈছে আমি ইয়াৰ পৰাই ক্ষমা কৰিছোঁ। মানস বুঢ়াগোহাঁই চোৰাংচোৱাৰ অপৰাধত আলফা স্বাধীনে গ্ৰেপ্তাৰ কৰি তেওঁ মৃত্যুদণ্ডৰে দণ্ডিত কৰিব বুলি বাতৰি প্ৰচাৰ হোৱাৰ পৰাই সঁচাকৈ বৰ দুখ লাগিছে। মাতৃ আৰু পিতৃয়ে কেনেকৈ কাতৰ অনুৰোধ কৰি আলফা স্বাধীনলৈ অনুৰোধ কৰিছে আপোনালোকে হয়তো শুনি সকলোৰে চকু সেমেকি উঠিব। নিশ্চয় এহাল মাক দেউতাকে পুত্ৰ সন্তানৰ পৰা বহুতো আশা কৰে, কিন্তু সেই আশা ভংগ কৰি মানস বুঢ়াগোহাঁই এয়া কি কৰিবলৈ ওলালে? তেওঁ চোৰাংচোৰাগিৰি কাৰ প্ৰৰোচনাত পৰি কৰিবলৈ গৈছিল? নিশ্চয় চৰকাৰৰ এক ষড়যন্ত্ৰ হ'ব। চৰকাৰে চোৰাংচোৰাগিৰি কৰিবলৈ তেওঁক কিমান টকা দিছিল? আৰু এটা মন্তব্য শুনি আৰু আচৰিত হ'ব, হিমন্ত বিশ্ব শৰ্মাই এই আলফা স্বাধীনলৈ অনুৰোধ জনাইছে যে তেওঁ চোৰাংচোৱা কোনোপধ্যে নহয়। সেয়েহে মোৰ ফালৰ পৰাও আলফা স্বাধীনলৈ বিনম্ৰ অনুৰোধ, সকলো দিশত আপোনালোকে চালি জাৰি চাই যাতে মানসক শাস্তি প্ৰদান কৰে। কাৰণ এহাল মাতৃ আৰু পিতৃয়ে পুত্ৰলৈ আচলতে বৰ অধীৰে বাট চাই ৰৈ থাকে। সেয়েহে পুনৰবাৰ কৈছোঁ, আপোনালোকে যদি পাৰে সকলো দিশ চালি জাৰি চাই আপোনালোকে কি শাস্তি প্ৰদান কৰে সেইটো কৰিব বুলি মই আশা ৰাখিলোঁ। ব'লকচোন এতিয়া ভিডিঅ' ক্লিপটো আপোনালোকে এবাৰ শুনক। এয়াই আমাৰ অনুৰোধ, ল'ৰাটোক যেন সুখৰিয়ে ঘৰলৈ ঘূৰাই পঠাই যেন। একমাত্ৰ ল'ৰা আমাৰ। আলফালে যোৱা মানে আজি যোৱাটো গম পাইছিলোঁ, আপোনালোকৰ যোগেদিয়ে গম পাইছিলোঁ। আজি প্ৰায় 3 মাহে হ'ল। গতিকে আকৌ আজি যে এই এনেকুৱা এটা মুহূৰ্ত গম পোৱা নাছিলোঁ, কিন্তু আপোনালোকৰ মুখৰ পৰা এতিয়া জানিবলৈ পাইছোঁ যে আলফাৰ শিবিৰত তেওঁ গৈ কিবা নকৰিবলগীয়া কিছু চোৰাংচোৱাগিৰি কৰিছে বুলি আপোনালোকৰ মুখৰ পৰাই জানিবলৈ পাইছোঁ। গতিকে মোৰ এটাই অনুৰোধ, পৰেশ বুঢ়া ডাঙৰীয়ালৈ যাতে ল'ৰাটোক মৃত্যুদণ্ডলৈ নিনিব। আপোনালোকে নিশ্চয় শুনিলে। এইখিনিতে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, যদি ভুল ভ্ৰান্তি হয় সকলোৱে মোক ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ। দেউতাকে কৈছে যে 6-7 বছৰ ধৰি ল'ৰা ক'ত থাকে তেওঁলোকে নাজানে। সেইটো অতি ভুল কথা, আৰু কেমেৰা সন্মুখত আচলতে যদি মিছা কথা কয় অতি সহজতে ধৰা পৰে। তেওঁ এইষাৰ আচলতে মিছা কথা কৈছে চাগৈ। চৰকাৰে এইটো কিবা এটা টোপ দিব পাৰে। চৰকাৰৰ পক্ষত যিহেতু তেওঁ SI পদত চাব ইন্সপেক্টৰ হিচাপে কাম কৰি আছে বুলি তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে, আৰু পিতৃয়ে এই কথাষাৰ গম নাপাওঁ বুলি কৈছে। অতি দুখজনক কথা। এনেকুৱা কথাবোৰ আচলতে হ'ব নালাগে। এজন সন্তানে কি কৰিছে, ক'ত আছে, এইটো মাক বাপেকৰ সম্পূৰ্ণ জনা অধিকাৰ, আৰু পুত্ৰইও জানিব লাগিব যে এই কথাষাৰ মাক দেউতাকক জনোৱা উচিত বুলি। মই দেউতাকৰ এই ভাষ্যষাৰ শুনি আপোনালোকক এই কথাষাৰ দাঙি ধৰিলোঁ। যদি ভুল ভ্ৰান্তি হৈছে তেন্তে আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ তেতিয়া, ধন্যবাদ।